নমস্কাৰ মই আজি আপোনালোকৰ মাজলৈ আকৌ এটা ITI ভিডিঅ' এটা লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ এডমিশন সংক্ৰান্তীয় কথা তো আমাৰ বহুতেই নাজানে এডমিশন প্ৰচিডিউৰটো কি লগতে এডমিশন কেনেকৈ ল'ব ক'ত ল'ব কেতিয়া হয় এডমিশন কি ট্ৰেড আছে ট্ৰেডত কেনেকৈ ল'ব এডমিশন কাউন্সেলিং কি তাৰপিছত ফিজ কিমান হোষ্টেল ফেচিলিটি আছে নে নাই যদি আছে ফিজটো কেনেকুৱা ধৰণৰ হয় যদি আমি IMCৰ আন্ডাৰত পঢ়িব লগা হয় IMCৰ আন্ডাৰত ফিজবিলাক ষ্ট্ৰাকচাৰটো কেনেকুৱা গতিকে এই সকলো বিষয়ক লৈ আপোনালোকৰ সন্মুখলৈ মই আহিছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি ৰাখিব এক্সাম সন্দৰ্ভীয় আপোনালোকৰ মাজলৈকে আকৌ এটা ভিডিঅ' আনিমেই তাৰপিছত আপোনালোকে এডমিশ্যনৰ অনলাইন যেতিয়া কৰিব যাব বা অনলাইন যেতিয়া আপুনি ঘৰতে কৰিব অনলাইন প্ৰচিডিউৰটো কি প্ৰচেছ ফ'ল' কৰিব লাগে সেইখিনি বস্তু মই পিছৰ ভিডিঅ'ত মই দি দিম সেয়েহে আপোনালোকক এটা অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব আহক তেন্তে আমি আগলৈকে ভিডিঅ'টো চাওঁ তো ITIত এডমিশ্যন লোৱাৰ আগত আপোনাৰ প্ৰথম কথা বয়সটো চাব লাগে আপোনাৰ 14 বছৰৰ তলত হ'ব নালাগিব 14 বছৰৰ ওপৰত আপোনাৰ কোনো বয়সৰ উৰ্ধসীমা নাই কোৱালিফিকেশ্যনটো চাব লাগিব আপোনাৰ মেট্ৰিক পাছ হয়নে আৰু 8 পাছ হ'লেও হয় মেট্ৰিক পাছ আৰু 8 পাছ দুটা মই আগৰ ভিডিঅ'ত কৈ আহিছোঁ আপোনাৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম আগৰ ভিডিঅ'ৰ SSLC পাছ হ'ব লাগে মেট্ৰিক পাছ আৰু কিছুমান কোৰ্চ আছে এইবিলাকত 8 পাছ হ'ব লাগে এইটো হ'ল কোৱালিফিকেশ্যনৰ কথা এতিয়া এডমিশ্যন লোৱাৰ আগত আপোনাক প্ৰয়োজনীয় ডকুমেণ্টখিনি লাগিব ডকুমেণ্টখিনি আপুনি ৰেডি ৰাখিব লাগে ডকুমেণ্টখিনি এনেকুৱা ধৰণৰ SSLC বা 8 পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব তাৰপিছত এজ প্ৰুফৰ বাবে চাৰ্টিফিকেট এডমিট বা আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন থাকিব লাগিব তাৰপিছত কাষ্ট চাৰ্টিফিকেট PWD বা EWS যিখন আছে চাৰ্টিফিকেট লাগিব তাৰে PRC কম্পালচৰি লাগিব PRCখন আপোনালোকে বহুতে এডমিশ্যন ল'ব আহে PRC কিন্তু নানে তো এডমিশ্যনৰ মূৰামূৰি সময়ত আহি পেলাই আপুনি PRC এপ্লাই কৰিব যোৱাতকৈ ITIত যদি এডমিশ্যন ল'ম বুলি ভাবি থৈছে তো তেতিয়াহ'লে আপুনি PRCখন আগতে ৰেডি কৰি ৰাখিব তাৰপিছত লাগিব আপোনাক পাছপৰ্ট চাইজ ফটো কমেও আপোনাক 5 কপি পাছপৰ্ট চাইজ ফটো ৰেডি কৰি ৰাখিব আকৌ আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে আপোনাক আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ডখন কেতিয়াবা বিচৰা হয় এড্ৰেছ প্ৰুফৰ কাৰণে তো এইখন আপুনি লগত লৈ আহিব এডমিশ্যনৰ সময়ত আপুনি BPL কাৰ্ডখন থাকিলে কেণ্ডিডেটৰ ফিজ কিছু ৰাহি হয় তো BPL কাৰ্ডখন আপুনি থাকিলেই নহ'ব ইয়াত আপোনাৰ যিজন কেণ্ডিডেট হয় কেণ্ডিডেটজনৰ নামটো BPL কাৰ্ডখনত থাকিব লাগিব যেতিয়া আপুনি এডমিশ্যন ল'ব আহিব ফিজ জমা দিব আহিব তেতিয়া BPL কাৰ্ডখন আপোনাৰ নাম সহকাৰে শ্ব' কৰিলে আৰু তাৰ জেৰক্স কপি এটা দিলে ডকুমেণ্টৰ লগত তেতিয়া হয়তো আপোনাক ফিজ কিছু ৰাহি হয় সেইটো আপোনাৰ যিখন ITIত এডমিশ্যন ল'ব তাত কৈ দিব এই ডকুমেণ্টখিনি আপুনি জেৰক্স ছেট এটা আপুনি ৰেডি কৰি ৰাখিব গোটেইখন জেৰক্সতে আপোনাক সেল্ফ ভেৰিফাইড ছিগনেচাৰ লাগিব সেইখিনি কৰি ল'ব অৰিজিন ডকুমেণ্ট গোটেইখিনি যিখিনি জেৰক্স আনে অৰিজিন ডকুমেণ্টখিনি আপুনি লগত ৰাখিব লাগিব অৰিজিন যিখিনি ডকুমেণ্টখিনিৰ আপোনাৰ স্কেন কপি ৰাখিব লাগিব স্কেন কৰি ৰাখিব লাগিব স্কেন কৰি ৰাখিলে আপোনাৰ তেতিয়া অনলাইন যেতিয়া এপ্লাই কৰিব লাগিব আজিকালি চব অনলাইন ৰেজিষ্ট্ৰেশ্যনেই হয় অনলাইন ৰেজিষ্টাৰ কৰিব যাওঁতে আপোনাক স্কেন কৰি ল'ব লাগিব গোটেই ডকুমেণ্টখিনি তাৰপিছত গৈ আপুনি ITIৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো মই স্ক্ৰীনত দিয়া আছে ITIৰ অফিচিয়েল ৱেবছাইটটো চাই লওক তাত ক্লিক কৰি পেলাই আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পদ্ধতিটো আপোনাৰ এনেকুৱা ধৰণৰ আপোনাক প্ৰয়োজন কিন্তু এটা মোবাইল নাম্বাৰৰ য'ত OTP আপুনি পায় সেই মোবাইল নাম্বাৰৰ প্ৰয়োজন হ'ব গতিকে মোবাইলটো আপুনি লগত ৰাখিব লাগিব এনেকৈ আপুনি যেতিয়া খুলিলে ৰেজিষ্ট্ৰেশ্যন প্ৰচিডিউৰ মতে ৰেজিষ্ট্ৰেশ্যন পেজটো খোলাৰ লগে লগে আপুনি লগ ইন কৰাৰ পিছত তেতিয়া আপুনি গৈ ফৰ্মখন ভালকৈ ফিল আপ কৰিব লাগিব চাই চিতি গোটেই ফৰ্মখন সম্পূৰ্ণৰূপে ফিল আপ হোৱাৰ পিছত আপোনাৰ প্ৰচেছটো কমপ্লিট হ'ব অনলাইন প্ৰচিডিউৰ কমপ্লিট হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ড এটা থাকিব পাছৱৰ্ডটো আপুনি শুদ্ধকৈ লিখি ৰাখিব ক'ৰবাত কাৰণ পিছলৈকে এইটো প্ৰয়োজন হয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাছৱৰ্ডটো প্ৰয়োজন হ'বই লগতে মোবাইল নাম্বাৰ যিটো আপুনি এপ্লাই কৰোঁতে মোবাইল নাম্বাৰ দিয়ে সেই মোবাইল নাম্বাৰটো আপুনি লগতে ৰাখিব সেইটো আপোনাক OTPৰ কাৰণে প্ৰয়োজন হয় তাৰপিছত এডমিশ্যন ন'টিছ মৰ্মে
ভেৰিফিকেশ্যনৰ লাষ্ট ডেটৰ ভিতৰত আপোনাৰ ওচৰৰ যিকোনো এখন ITIত গৈ ভেৰিফাইং অফিচাৰ যিজন থাকিব তেখেতৰ ওচৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথাটো ক'ব লাগিব, তাতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাত আপুনি জমা দিব লাগিব জেৰক্স ছেট গোটেই ডকুমেণ্টখিনিৰ, ফটো লাগিব, অৰিজিন ডকুমেণ্টখিনি দেখাব লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনৰ মানে এপ্লাই কৰাৰ পিছত যিটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম যিটো পাব আপুনি সেইটো ডাউনলোড কৰি আপুনি প্ৰিণ্ট কৰি এইখন জেৰক্স ছেটটোৰ লগতে ডকুমেণ্টখিনিৰ লগতে আপুনি জমা দিব লাগিব। ভেৰিফিকেশ্যন যেতিয়া আপোনাৰ ছাকচেছফুল হ'ব তেতিয়া আপোনাৰ মোবাইলত এটা মেছেজ আহিব। মেছেজটো ভালকৈ চাব, কাৰণ আপোনাৰ ডকুমেণ্ট আপলোড বা অন্য ডাটা ছাবমিটত যদি ভেৰিফাইং অফিচাৰে কিবা কাৰণত যদি ভেৰিফাইং অফিচাৰে কিবা ভুল পায় তেতিয়া তেখেতে ৰেইজ কুৱেৰি কৰিব, আৰু ৰেইজ কুৱেৰি কৰিলে কিন্তু আপুনি মোবাইলৰ মেছেজটো ভালকৈ চাব লাগিব। তেতিয়া আপুনি আকৌ ৱেবছাইটটো খুলিব লাগিব। ৱেবছাইটটো খুলি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডেৰে লগ ইন কৰি ৰিমুভ ডিছক্ৰিপেঞ্চি কৰিব লাগিব। ডকুমেণ্ট বা ৰং ডাটা যিখিনি শ্ব' কৰিছে সেইখিনি আপুনি নতুনকৈ দিব লাগিব, আপলোড দিব লাগিব। তাৰপিছতে আপোনাৰ ওচৰলৈকে মেছেজ এটা আহিব আকৌ মোবাইলত ভেৰিফিকেশ্যন ছাকচেছফুল বুলি। এনেকৈ এডমিশ্যন ন'টিছখন ফ'ল' কৰি থাকিব। তাত আপুনি চইচ ফিলিঙৰ ডেট এটা দেখিব। চইচ ফিলিঙৰ ডেটৰ সময়টোৰ ভিতৰত আপুনি ফিল চইচ কৰিব লাগিব। আপুনি কোনখন ITIত কি কোৰ্চ পঢ়িব, কি কোৰ্চ আপুনি পঢ়িব বিচাৰে, আৰু কোন ITIত আপোনাৰ নিয়াৰেষ্ট ITI বা আপোনাৰ সুবিধাজনক ITI কোনকেইখন হ'ব তাত আপুনি দিব লাগিব নতুনকৈ চইচ ফিলিঙৰ সময়ত। চইচ ফিলিং হোৱাৰ পিছত আপোনাৰ ছিটটো কনফাৰ্ম হৈছে নে নাই সেইখিনি সকলো আপোনাৰ মোবাইলত মেছেজ আহি থাকিব। আপুনি চেক কৰি থাকিব মোবাইল মেছেজ, বা আপোনাৰ যিটো জিমেইল একাউণ্ট দিয়া থাকে তাতো আহে, আপুনি এইখিনি খবৰ ৰাখিব। এনেকৈ কোন ITIত কি ট্ৰেডত আপোনাৰ ছিটটো এলট হৈছে সেইটো কথা আপুনি মোবাইলৰ জৰিয়তে, মোবাইলৰ মেছেজৰ জৰিয়তে গম পাব। তাৰপিছত আপুনি এলটমেণ্ট লেটাৰখন ডাউনলোড দি প্ৰিণ্ট কপি এটা লগত লৈ আহিব লাগিব। ডকুমেণ্ট অৰিজিন যিখিনি আছে সেইখিনি লগত ৰাখিব, লগতে জেৰক্স ছেট এটা পুনৰ লৈ আহিব লাগিব, ফটো লাগিব লগত, আৰু নিয়াৰেষ্ট আপোনাৰ যিখন ITI থাকে আপোনাৰ সুবিধা অনুযায়ী অসমৰ যিকোনো ITIতে আপুনি ল'ব পাৰে। নিয়াৰেষ্ট আপোনাৰ ITI যিখন থাকিব তাত গৈ আপুনি এডমিশ্যনটো ল'ব পাৰিব। সেইদিনা লগত BPL কাৰ্ডখন লৈ গ'লে, আপোনাৰ যদি নামটো আছে BPL কাৰ্ডখন লৈ গ'লে আপোনাৰ সুবিধা হ'ব। কাৰণ এডমিশ্যন ফিজ দিব লাগিব। এডমিশ্যন ফিজটো এনেধৰণৰ, এবছৰীয়াটো আপোনাৰ 1175 টকা, দুবছৰীয়াটো 1950 টকা। হোষ্টেল ফিজটো আপোনাৰ বেলেগ হয়। ফিজখিনি আপোনাৰ দিয়াই আছে স্ক্ৰীণত, চাই ল'ব ভালকৈ। তাৰপিছত আপুনি যদি IMCৰ আণ্ডাৰত কৰে তেতিয়াহ'লে নন ইঞ্জিনিয়াৰিং হ'লে আপোনাৰ 15,000 টকা, আৰু যদি আপোনাৰ ইঞ্জিনিয়াৰিং হয় তেতিয়াহ'লে 1 ইয়াৰত 16,500 টকা, আৰু যদি দুবছৰীয়া হয় তেতিয়াহ'লে আপোনাৰ 33,000 টকা পৰিব এডমিশ্যনৰ খৰচ। এইখিনি ভালকৈ মনে আহিব, কাৰণ এডমিশ্যন ল'ব আহিব, যদি ফিজটো নানে লাষ্ট ডেটত আহে বহুতে, তেতিয়া যদি ফিজটো নাথাকে গণ্ডগোল হৈ যাব। সেইকাৰণে কৈছোঁ এডমিশ্যনটো হৈ গ'ল, এডমিশ্যন পোৱাৰ পিছত আপুনি সেইখন ITIত গৈ পেলাই আপুনি ক্লাছবিলাক কৰিব লাগিব। বছৰৰ শেষত আপোনাৰ এটা এক্সাম হ'ব, অনলাইন টেষ্ট, প্ৰেক্টিকেল টেষ্ট আদিকে কৰি আপোনাৰ এটা এক্সাম হ'ব। তেওঁ এক্সামটো আপুনি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ পিছত আপোনাক চাৰ্টিফাইড কৰা হ'ব। এই এক্সাম সম্পৰ্কে আপোনাক পিছৰ ভিডিঅ'ত মই জনাম ভালকৈ, কেনেকুৱা প্ৰচিডিউৰত এক্সামটো হ'ব, ক'ত দিব লাগিব, কি কৰিব লাগিব, গোটেইখিনি মই বিশদভাৱে জনাম পিছৰ ভিডিঅ'ত। আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো, যাতে পিছৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।